আজি অসমবাসীলৈ আমি জনাবলৈ বিচাৰোঁ সকলোৱে অৱগত যে অহা এপ্ৰিল মাহত অসমত বিধানসভা নিৰ্বাচন সমাগত আৰু এই নিৰ্বাচনৰ পিছত আমি সকলোৱে অসমৰ ভিতৰত এখন নতুন অসম আমি চাবলৈ বিচাৰোঁ আৰু আজি এই ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত সেই বৰ নতুন অসম তাৰ বিষয়ে আমি 5টা সংকল্প লৈছোঁ আমাৰো এই নতুন বৰ অসমৰ 5টা ৰেজলিউশ্যন আমি ল'বলৈ বিচাৰোঁ প্ৰথম আমাৰ সংকল্প হ'ল শিক্ষা আৰু চিকিৎসা শিক্ষা আৰু চিকিৎসা এই দুটা বিষয়ত অসমৰ যে আমাৰ ফলাফল যথেষ্ট বেয়া ভাৰতবৰ্ষৰ নিম্ন 5টা ৰাজ্যৰ ভিতৰত আজি অসম নিজকে চাবলৈ পাইছে আমাৰ বাবে কিমান লজ্জাজনক নতুন বৰ শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ শীৰ্ষ 5টা ৰাজ্যত অসমত আমি লৈ যামগৈ শুনিবলৈ অলপ নতুন যেন লগা নাই হয় নতুন নহয় কিয়নো একে কথা বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিগৰাকী প্ৰাক্তন শিক্ষামন্ত্ৰী আছিল প্ৰাক্তন চিকিৎসা মন্ত্ৰী আছিল স্বাস্থ্যমন্ত্ৰী আছিল তেওঁ একেখিনি কথা ক'লে কিন্তু এই ক্ষেত্ৰত তেওঁ বিফল হ'ল সেইবাবে আমি এই সংকল্প লৈছোঁ যে যি কামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিফল হ'ল সেই কামত আমি সকলোৱে মিলি আমি সফলতা লাভ কৰিম শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ ভিতৰত আমি অসমখন মিলিজুলি আমি লৈ যাম